নমস্কাৰ, মই ভূমনি আপোনালোক আটাইকে স্বাগতম জনাই আজি ৰাভা দিৱসৰ দিনাখন কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱলৈ একাজলি শ্ৰদ্ধাঞ্জলি জনাই তেখেতৰ ওপৰত ৰচিত বৰদৈচিলা থিয়েটাৰৰ নৃত্যশিল্পীসকলৰ দ্বাৰা পৰিৱেশিত সুৰৰে দেউলৰে নৃত্যনাটিকাখনি মই আপোনালোকলৈ আগবঢ়ালোঁ। বিষ্ণুপ্ৰসাদ ৰাভাৰ দৰে অভিজ্ঞাত্মবিশ্বাসী আৰু সাহসী মানুহজনৰ ভাগি পৰিছিল যেতিয়া প্ৰিয়বালা দেৱীক চিৰদিনৰ বাবে হেৰুৱাবলগীয়া হৈছিল। বহু ঘাত প্ৰতিঘাতৰ মাজতো শ্ৰমজীৱী জনতাৰ বাবে ৰাভাই নীৰৱ চিহ্নতাৰে কাম কৰি গৈছিল। অসমৰ ইমূৰৰ পৰা সিমূৰলৈ প্ৰতিনিয়ত বিপ্লৱৰ নিচা বুলোৱাইছিল। সহজ সৰল মানুহৰ উৰ্বৰ পথাৰখনত সৃজনশীলতাৰ গান গাই বিপ্লৱৰ ধ্বজা উৰুৱাই শ্ৰমজীৱী জনতাৰ মুখত সেনুকুৰা হাঁহি ৰাভাদেৱে সপোন এনেকৈ এদিন 1969 চনৰ 20 জুনত 60 বছৰ বয়সত বিশ্বৰ বুকুত বৃহত্তৰ অসমীয়া জাতিৰ ভাষা সাহিত্য কৃষ্টি সংস্কৃতিৰ ধ্বজা উৰুৱাই যদিও গ'লগৈ উভতি নহা বাটেৰে। দিন শেষ হয়, ৰাতি শেষ হয়, কিন্তু তেওঁতো শেষ নহয়। তেওঁ হ'ল শেষ নোহোৱা এটি বিৰল অধ্যায়। তেওঁ থৈ যোৱা কৃষ্টি সংস্কৃতিৰ সম্ভাৰ আজিও আমি দাঙিব পৰা নাই। হে কালজয়, যুগ নায়ক তুমি, অজয় তুমি, অমৰ তুমি, তুমি আমাৰ বিষ্ণু ৰাভা। এটি জুই শিখা হৈ জ্বলি থাকা, জ্বলি থাকা, জ্বলি থাকা।